অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। IB Executive and SEIO Recruitment 2025 notification out for 3,717টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব। কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট আৰম্ভ হ'ব আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণকৈ ডাটা পাই যাব। ইয়াতে অৰ্গেনাইজেশ্যন নেমটো আপোনালোকৰ ইণ্টেলিজেন্স ব্যুৰো IB পৰা মুকলি কৰা হৈছে। লাষ্ট ডেটটো আপোনালোকৰ 10/8/2025 লাষ্ট ডেট। আপোনালোকৰ পোষ্টৰ সংখ্যা আছে 3,717টা পোষ্ট। ইয়াতে পোষ্টৰ সংখ্যা মেনশ্যন কৰা হৈছে। ইয়াতে এক্সিকিউটিভ এণ্ড SEIO পোষ্ট নেমটো দিয়া হৈছে। মোড অফ এপ্লিকেশ্যনটো আপোনালোকে অনলাইন যোগেৰে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। কেটেগৰীটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। ইয়াতে আপোনালোকৰ জব লোকেশ্যনটো অল ইণ্ডিয়া বেচিছত থাকিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো ইয়াতে @mha.gov.in দিয়া হৈছে। ইয়াতে আপোনালোকে ক্লিক কৰি পিনি ইয়াতে যোনটো লিংক দিয়া হৈছে ইয়াতে ক্লিক কৰি পিনি আপোনালোকে অধিক তথ্য জানিব পাৰে। ইয়াতে আপোনালোকৰ IB Executive and SEIO Recruitment 2025 ভেকেঞ্চি ডিটেইলছখিনি সম্পূৰ্ণকৈ দিয়া হৈছে। পোষ্ট নেমটো ইয়াতে মেনশ্যন কৰা হৈছে এক্সিকিউটিভ এণ্ড SEIO। ইয়াতে নাম্বাৰ অফ পোষ্টৰ সংখ্যা দিয়া হৈছে 3,717টা পোষ্ট। ইয়াতে UR কেণ্ডিডেটসকলৰ বাবে 1,537টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে OBC কেণ্ডিডেটসকলৰ বাবে 946টা পোষ্ট মুকলি কৰা হৈছে আৰু ST কেণ্ডিডেটসকলৰ বাবে 226টা পোষ্ট প্ৰায় মুকলি কৰা হৈছে। ইয়াতে SC সকলৰ বাবে 564টা পোষ্ট মুকলি কৰা হৈছে আৰু EWS কেণ্ডিডেটসকলৰ বাবে 442টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াটো দিয়া হৈছে। ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াটো দিয়া হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন এপ্লিকেশ্যন ইয়াতে candidates who are interested to applying for the IB Executive and SEIO Recruitment 2025 must ensure that fulfill the required eligibility criteria below are the complete details regarding age limit, educational qualification, application fees and selection process ইয়াতে সম্পূৰ্ণ দিয়া হৈছে। ইয়াতে এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা মিনিমাম হ'ব লাগিব আৰু 27 বছৰৰ মেক্সিমাম হ'ব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। শিডিউল মানে ST সকলৰ বাবে 5 বছৰ দিয়া হৈছে আৰু SC সকলৰ বাবে 5 বছৰ আৰু অদাৰ মানে আপোনালোকৰ OBC সকলৰ কেণ্ডিডেটসকলৰ বাবে 3 বছৰ ইয়াতে ৰেহাই দিয়া হ'ব। ইয়াতে এজ কেলকুলেটৰটো আপোনালোকে চাই ল'ব পাৰে। আপোনালোকৰ যদি এজ আছে তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে নেক্সট আপোনালোকৰ এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেটসকলৰ বাবে 650 টকা অনলাইন যোগেৰে পে' কৰিব লাগিব। OBC কেণ্ডিডেটসকলৰ বাবে 650 টকা, ST কেণ্ডিডেটসকলৰ বাবে 550 টকা পে' কৰিব লাগিব আৰু SC কেণ্ডিডেটসকলৰ বাবে 550 টকা পে' কৰিব লাগিব। ইয়াতে পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন যোগেৰে হ'ব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI যোগেৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো সম্পূৰ্ণ দিয়া হৈছে। ইয়াতে আপোনালোকৰ Tier 1, Tier 2 and Tier 3 আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকৰ Tier 1ত 100 মাৰ্ক থাকিব। MCQ আপোনালোকৰ থাকিব 20টা কুৱেশ্যন থাকিব। 1 মাৰ্ক ইয়াতে থাকিব। 5টা পাৰ্ট থাকিব। আপোনালোকৰ 1.4/1 আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব। ইয়াতে আপোনালোকৰ 4টা ভুল কৰিলে 1 নম্বৰ কটা যাব। ইয়াতে Tier 2ত আপোনালোকৰ ডিছক্ৰিপটিভ টাইপ পেপাৰ থাকিব। আপোনালোকৰ 50 মাৰ্কৰ হ'ব আৰু Tier 3ত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকৰ Tier 1ত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ষ্টাডিজ, নিউমেৰিকেল এপ্টিটিউড, ৰিজনিং, লজিকেল এপ্টিটিউড এণ্ড ইংলিছ থাকিব। আপোনালোকৰ টাইম দিয়া হ'ব 1 ঘণ্টা, 100 মাৰ্কৰ থাকিব। ইয়াতে তাৰপিছত আপোনালোকৰ Tier 2ত আপোনালোকৰ essay টাইপ হ'ব। ইয়াতে আপোনালোকৰ essay আপোনালোকৰ 20 মাৰ্ক, ইংলিছ কম্প্ৰিহেনশ্যন 10 মাৰ্ক, লং আনচাৰ টাইপ কুৱেশ্যন 2 কুৱেশ্যন অফ 10 মাৰ্কছ ইজ অন কাৰেণ্ট এফেয়াৰ্ছ, ইকনমিক্স, ছ'চিঅ' পলিটিকেল আপোনালোকৰ ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ এইকেইটা আৰু Tier 3ত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা ভাইবা হ'ব। ইয়াতে আপোনালোকৰ অনলাইন যোগেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে। আপোনালোকৰ কেতিয়াৰ পৰা কি হ'ব সম্পূৰ্ণ চাই থাকক। ইয়াতে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 19/7/2025 পৰা এপ্লাই হ'ব আৰু ক্লজিং ডেটটো আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 10/8/2025 এপ্লাই কৰিব পাৰিব আৰু এডমিট কাৰ্ডটো ৰিলিজ ডেট এতিয়ালৈকে দিয়া নাই। এইটো আপোনালোকৰ আপডেট হৈ যাব ৱেবছাইটত। তাৰপিছত আপোনালোকৰ ডেট অফ এক্সামটো আপোনালোকৰ অহা নাই। এডমিট কাৰ্ড আহিলে আপোনালোকে গম পাই যাব আৰু ৰিজাল্ট ডেটটো আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেল ৰিজাল্টটো ইয়াতে আপোনালোকৰ আপডেট আহি যাব। যেতিয়া আপোনালোকৰ এক্সামটো হ'ব তেতিয়া তাৰপিছত আপোনালোকৰ লাহে লাহে এইকেইটা আপডেট হৈ যাব। যদিহে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যদি
এপ্লাই কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ। যদি আপোনালোকে চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপোনালোকে আগলৈও যাতে জব ইনফৰমেশ্যনবোৰ পাই থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।